50,000 বিঘা মানুহ মাটি তাৰ বাবে আপোনালোকে থলুৱা মানুহক উচ্ছেদ কৰিবলগীয়া হৈছে। এই থলুৱা মানুহৰ যিটো হৈছে কাৰ্বি আংলঙত আপোনালোকে হেৰিত যাব নোৱাৰিলে, কোকৰাঝাৰৰ পৰ্বতজোৰাত আপোনালোকে কৰিছিলে, আপোনালোকে ব্যৱস্থা লৈছিল, প্ৰবল প্ৰতিবাদৰ সন্মুখীন হৈ আপোনালোকে কৰিব লগা হৈছে। এতিয়া হাফলঙত ডিমা হাছাওত এইবোৰ হেৰি হৈছে, এই যিটো হৈছে 50,000 বিঘা মাটি আপোনালোকে ক'ৰ পৰা ল'ব? এতিয়া মই কৈ আছো, এতিয়ালৈকে চৰকাৰে 1,30,000 বিঘা মাটি উচ্ছেদ কৰিছে। যিখিনি উচ্ছেদ কৰা মাটি আছে সেই উচ্ছেদ কৰা মাটিৰ মেক্সিমাম মাটিত বনানীকৰণ কৰা হৈছে, এইটো উৰিয়াম ঘাট হওক বা অন্যান্য জেগাবিলাকত বা আপোনাৰ লখিমপুৰত। দ্বিতীয় কথা, এই যে 55,000 বিঘা মাটি লাগে, 55,000 বিঘা মাটিটো মানে চৰকাৰেতো গোটেই মই শুনা নাই এনাউন্স কৰিছে আমাক 55,000 বিঘা মাটি লাগে। ডিচেন্ট্ৰেলাইজেশ্যন অফ ইণ্ডাষ্ট্ৰি ফৰ্মেশ্যন হ'ব। আপোনাৰ সব ইণ্ডাষ্ট্ৰি যে গুৱাহাটীৰ আশে পাশে হ'ব তেনেকুৱা নহয়, ডিব্ৰুগড়তো হ'ব, যোৰহাটতো হ'ব, তেজপুৰতো হ'ব, বিশ্বনাথ চাৰিআলি লখিমপুৰতো হ'ব। ৰ মেটেৰিয়েলছ আৰু ট্ৰেন্সপৰ্টিঙৰ গোটেই সুচল ব্যৱস্থা আৰু অৱস্থালৈ চাই ইণ্ডাষ্ট্ৰিবিলাক ডিচেন্ট্ৰেলাইজ হ'ব, বিভিন্ন জেগাত হ'ব। গতিকে এটা জেগাত 55,000 বিঘা মাটি লাগে তেনেকুৱা নহয়, বিভিন্ন দ্বিতীয় কথাটো হ'ল এতিয়া 3টা পইণ্ট আপুনি কৈছে, ডিমা হাছাও, কাৰ্বি আংলং, কোকৰাঝাৰৰ পৰ্বতজোৰা। ডিমা হাছাও ইয়াৰ আগতে কংগ্ৰেছৰ দিনত চিমেণ্ট কোম্পানীক মাটি দিয়া হৈছে, কেছ চলি আছে হাইকোৰ্টত, আপুনি কেছৰ ডকুমেণ্টছ উলিয়াই ল'ব পাৰে। মই নামেই কৈ দিম, আপোনাৰ বন্ধু, মোৰো বন্ধু শান্তনু বৰঠাকুৰে গোটেই কথাটো ভালকৈ জানে, তেওঁ তাতো মানুহ আহিছিলে অধিবক্তা, তেওঁক সুধিলে আপুনি গোটেই কথাটো ডিটেইলছ গম পাই যাব। তো আপুনি ডিমা হাছাওত চাওক, যেতিয়া চিমেণ্ট ফেক্টৰীবিলাকক মাটি দিছিলে চৰকাৰে কোনো ধৰণৰ ৰেভিনিউ লোৱা নাছিলে, প্ৰাইভেট চিমেণ্ট কোম্পানীক মাটি দিছিলে চৰকাৰে, ডালমিয়াক দিছিলে আৰু কাৰোবাক দিছিলে। ডালমিয়াই বিচাৰিছিলে 2,000 বিঘা মাটি, ডালমিয়াক দি দিছে 6,000 বিঘা মাটি উমৰাংচুত, আৰু কোনো ধৰণৰ ৰেভিনিউ লোৱা নাই, আৰু ৰেভিনিউ এনুৱেল ৰেভিনিউ যিটো দিব লাগে তাৰ কাৰণেও এগ্ৰিমেণ্ট কৰা নাই। এতিয়া আমাৰ চৰকাৰৰ দিনত য'ত মাটি দিয়া হৈছে ৰেভিনিউৰ এগ্ৰিমেণ্ট দস্তুৰমত আছে, মানে এগ্ৰিমেণ্ট আৰু চৰকাৰী নীতি নিয়ম মতে ৰেভিনিউ ঠিক কৰি পেলাইহে দিয়া হৈছে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আপুনি যিটো পৰ্বতজোৰা আৰু কাৰ্বি আংলঙৰ কথা কৈছে এইটো এটা অপপ্ৰচাৰৰ বাহিৰে একো নহয়। এই দুইটা জেগা পৰ্বতজোৰাত একো প্ৰতিবাদ হোৱা নাছিল, প্ৰতিবাদ হৈছিলে, এইটো ভুৱা বাতৰিৰ ওপৰত মানুহ শংকিত হৈ গৈছিলে যে হয় নেকি আমাৰ ইয়াত মাটি যাব নেকি, তাৰপিছত তাত মানুহ প্ৰতিবাদ কৰিছে, চৰকাৰে আশ্বস্ত কৰিছে, আপোনালোকৰ চৰকাৰে আশ্বস্ত কৰিছে আৰু কি পৰিস্থিতিত আশ্বস্ত কৰিলে? আশ্বস্ত এইকাৰণে চৰকাৰে সেইটো এটা নটিফিকেশন আছিল, নটিফিকেশনৰ আধাৰতে মাটি এভিকচনৰ কথা মানে পইণ্টটো তাতেই, মানে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সফলতাটো সেইখিনিতে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক ক'লে যে আপোনালোকৰ মাটি এভেকশ্যন নহয়, তেওঁলোকক উচতাবলৈ যোৱা মানুহ এভেকশ্যন হ'ব বুলি উচতাবলৈ যোৱা মানুহক তেওঁলোকে খেদি পঠিয়াইছে, তহঁতে উচতাই নিদিবি, আমাক CM কৈছে।